নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো কাৰণ আজিৰ এই সন্ধিয়া সময়ত যিসকলে এই ভিডিঅ'টো পাইছে আৰু তেওঁলোকে নিজকে সঁচাকে শুভ বুলি ভাবিব শুভ সময় বুলি ভাবিব কাৰণ আজি মই আপোনালোকৰ সকলোৰে ৰিকুৱেষ্টটো যিসকলে মোক অনুৰোধ কৰি আছিলে যে হনুমান চালিচাখন পাঠ কৰি দিব সেই হনুমান চালিচাখন আজি মই পাঠ কৰি দিব ওলাইছো মই কেনেধৰণে পঢ়ো হয়তো মই গোসাই ঘৰত যেনে ধৰণে পঢ়ো তেনেকুৱা ধৰণৰ নহবও পাৰে তাত কিছু নিয়ম নীতি থাকে আৰু ইয়াতে মই খালি মোৰ শব্দখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যিসকলে মোক বহুত ৰিকুৱেষ্ট কৰি আছিলে ফোনতো মোক অনুৰোধ কৰিছিলে বা কমেণ্টতো আপোনালোকে কৈ আছিলে যে আপুনি এবাৰ পঢ়ি শুনাই দিব গতিকে আপোনালোকৰ সকলোৰে কথাটো মানি মই পঢ়ি শুনাই দিব ওলাইছো আচলতে এনেধৰণে মই পঢ়ি শুনাম বুলি কেতিয়াও ভবা নাছিলোঁ কিন্তু যিহেতু আপোনালোকে বহুত বেছি ৰিকুৱেষ্ট কৰিছে গতিকে মই শুনাই দিম বুলি ভাবিছোঁ আৰু দুটামান কথা তাৰ আগতে কৈ লওঁ যে অহা কালিৰ পৰা যিহেতু মহালয়া হ'ব মহালয়াৰ পৰা যি নৱৰাত্ৰি আৰম্ভ হ'ব এই সময়খিনিত যেতিয়া আপুনি প্ৰভু হনুমানৰ চালিচাখন পাঠ কৰিব এই সময়খিনি অত্যন্ত শুভ বুলি কোৱা হয় এই সময়খিনিত অহা কালিৰ পৰা দুৰ্গা দেৱী মৰ্ত্যলৈ নামি আহিব আৰু ধাৰাৰ বুকুত নিজৰ যি শক্তি দেখাব বা যি অপায় অমংগল অসুৰ সৃষ্টি বা অসুৰ সকলোকে দমন কৰিবলৈ এই পৃথিৱীলৈ আহিব আৰু আপোনাৰ বিপদ বিঘিনি সকলোসমূহ দূৰ কৰিবলৈ দুৰ্গা দেৱী এই পৃথিৱীত নামিব আৰু দুৰ্গা আৰু হনুমান দুয়োৰে মাজত এক সম্পৰ্ক আছে ধুনীয়া সম্পৰ্ক আছে দুৰ্গা হৈছে শিৱৰ পত্নীৰ অৱতাৰ আৰু হনুমান হৈছে শিৱৰ অৱতাৰ গতিকে আপুনি হনুমান চালিচাখন এইখিনি সময়ত খুব ধুনীয়াকৈ পাঠ কৰক হনুমান চালিচা পাঠ কৰিলে খুব শুভ বুলি কোৱা হয় এইখিনি সময়ত আৰু যিহেতু আজি মংগলবাৰ আজিৰে পৰা বহুতেই সংকল্প ল'বলৈ আৰম্ভ কৰিছে আৰু মোক জনাইছে যে আপোনালোকে খুব ধুনীয়াকৈ আজিৰ দিনটোত সংকল্প লৈছে গতিকে সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু আজি মই আপোনালোকলৈ বুলি মই কেনেধৰণে হনুমান চালিচাখন পাঠ কৰোঁ আপোনালোকক শুনাবলৈ আৰম্ভ কৰিছোঁ আৰু যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আৰু আপোনালোকেও এনেধৰণে পঢ়িবলৈ বা এই শব্দখিনি এনেধৰণে পঢ়িবলৈ চেষ্টা কৰিব বুলি আশা কৰিলোঁ যেতিয়া আপুনি হনুমান চালিচাখন পঢ়িব পঢ়াৰ আগে আপুনি নিজৰ যি গোসাঁই ঘৰত আপুনি পঢ়িবলৈ আৰম্ভ কৰিব সেই গোসাঁই ঘৰত আপুনি এগছি চাকি জ্বলাব ধুনীয়াকৈ তেলৰ চাকিয়ে হওক বা ঘিউ চাকিয়ে হওক এগছি চাকি জ্বলাব লগতে ধূপ জ্বলাব ধূনা জ্বলাব পাৰিলে ধূনা জ্বলালেও হ'ল তাৰপিছত আপুনি নিজৰ আসনখন পাৰিব যিখন আসনতে আপুনি বহিম বুলি ভাবে সেই আসনখন পাৰিব আৰু ধুনীয়াকৈ আপুনি ৰামস্তুতি কৰিব ৰামস্তুতি মানে ইয়াতে যেনেধৰণে ৰামস্তুতি আছে সেয়া নকৰিলেও হ'ব আপুনি কেৱল ৰামস্তুতি কৰিব ৰাম 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 এনেধৰণে ক'লেও হ'ল সীতা ৰাম হনুমান এই শব্দকেইটা ক'লেও হ'ল বা ক'লেও হ'ল যে প্ৰভু ৰাম মই আপোনাক স্তুতি কৰিছোঁ আপুনি মোৰ মনৰ যি কামনা আছে সেইখিনি পূৰ্ণ কৰাত শক্তি দিয়া তেনেধৰণে মুঠতে হনুমান চালিচাখন পঢ়াৰ আগত ৰামক স্তুতি কৰিব লাগে তাৰপিছত আপুনি হনুমান চালিচাখন পঢ়িব লাগে হনুমান চালিচাখন মোৰ মুখস্থ আছে তথাপিও যিহেতু ভিডিঅ' আকাৰে বনাইছোঁ কিবা খোকোজা লাগে বুলি মই যোনখন হনুমান চালিচা পঢ়োঁ নামঘৰত এখন বেলেগ পঢ়োঁ এইখন মই এখন এনেই আছে সেইখন মই পঢ়ি দিবলৈ আপোনালোকক চেষ্টা কৰোঁ প্ৰথমতে দোহা আছে মই আগতে আপোনালোকক পঢ়ি শুনাইছিলোঁৱেই তথাপিও পঢ়ি দিছোঁ প্ৰথমতে দোহাটোত আপোনালোকে আৰম্ভ হ'ব শ্ৰী গুৰুৰ পৰা আৰম্ভ হ'ব আপোনালোকে শ্ৰী গুৰুৰ পৰা পঢ়িব শ্ৰী গুৰু চৰণ সৰোজ ৰাজ নিজ মন মুকুৰ সুধাৰি বৰনৌ ৰঘুবৰ বিমল যশু যো দায় অকফল চাৰি বুদ্ধিহীন তনু জানকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহে হৰহু কলেশ বিকাৰ মানে এইখিনি অৰ্থখিনি আপোনালোকক মই আগতেই কৈছোঁ আপুনি জ্ঞান শূন্য হৈ ভগৱানক স্তুতি কৰিব চৰণ কমল পদ্মত চুই স্তুতি কৰিব আৰু ভগৱানক ক'ব যে মই আপোনাৰ জ্ঞান গুণ পাঠ কৰিব ওলাইছোঁ আপুনি মোৰ দেহত বল বুদ্ধি বিদ্যা সকলোখিনি দিয়ক মই আপোনাৰ জ্ঞান গুণ পাঠ কৰিব ওলাইছোঁ তাৰপিছতে আৰম্ভ হৈ যায় যিখন মূল 40টা পংক্তি থকা হনুমান চালিচাখন 40টা পংক্তি থকাৰ কাৰণে চালিচা বুলি কয় ধুনীয়াকৈ শুনিব আপোনালোকে আৰু ভিডিঅ'টো স্কিপ নকৰিব বুলি আশা কৰিছোঁ নহ'লে আধা থাকি যাব আপোনালোকৰ আৰু মই ভগৱানক কৈছোঁ এনেধৰণে পাঠ কৰি দিয়াৰ কাৰণে যাতে ভগৱানে মোক দুখ নধৰে
जय हनुमान ज्ञान गुण सागर जय कपीसति हूँ लोक उजागर राम दूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी कंचन बरन विराज सुबेसा कानन कुंडल कुंचित केसा हाथ वज्र और ध्वजा विराजे कांधे मुंज जने ओ साजे शंकर सुवन केसरी नंदन तेज प्रताप महाजगबंदन विद्यावान गुणी अति चातुर राम काज करि बेको आतुर प्रभु चरित्र सुनि बेको रसिया राम लखन सीता मन बसिया सूक्ष्म रूप धरि सियहि दिखावा विकट रूप धरि लंक जरावा भीम रूप धरि असुर संहारे रामचंद्र के काज सवारे लाए सजीवन लखन जियाए श्री रघुबीर हर्षि उर लावे रघुपति किन्ही बहुत बढ़ाए तुम मम प्रिय भरत ही समुभाए सहस बदन तुम्हारो जस गावे अस कहि श्रीपति कंठ लगावे सनकादिक ब्रह्मादि मुनीसा नारद सारद सहित अहिसा जम कुबेर दिगपाल जहाते कवि को बीत कहीं सके कहाते तुम उपकार सुग्रीव ही कीन्हा राम मिलाए राजपद दीन्हा तुम्हारो मंत्र विभीषण माना लंकेश्वर भय सब जग जाना जुग सहस्त्र जो जन पर भानो लीलो ताहि मधुर फल जानो प्रभु मुद्रिका मेल मुख माहि जलधि लांगी गहे अचरज नाही दुर्गम काज जगत के जेते सुगम अनुग्रह तुम्हारे तेते राम दुआरे तुम रखवारे होत न आज्ञा बिनु पैसारे सब सुख लोहे तुम्हारी सरना तुम रक्षक काहू को डरना आपन तेज समारो आपे तीनों लोक हाँक से कापे भूत पिशाच निकट नहीं आवे महावीर जब नाम चुनावे नासे रोग हरे सब पीरा जपत निरंतर हनुमत बीरा संकट ते हनुमान चुरावे मन क्रम वचन ध्यान जो लावे सब पर राम तपस्वी राजा तिनके काज सकल तुम साजा और मनोरथ जो कोई लावे सोए अमित जीवन फल पावे सारो जुग प्रताप तुम्हारा है प्रसिद्ध जगत उजियारा साधु संत के तुम रखवारे असुर निकंदन राम दुलारे अष्ट सिद्धिनो निधि के दाता असबर दिन जानकी माता राम रसायन तुम्हारे पासा सदा रहो रघुपति के दासा तुम्हारे भजन राम को पावे जन्म जन्म के दुख बिचरावे अंत काल रघुपरिपुर जावे जहाँ जन्म हरि भक्त कहाए और देवता सिद्ध न धरई हनुमत से सर्व सुख करई संकट कटे मिटे सब पीरा जो सुमिरे हनुमत बल बीरा जय 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 हनुमान गुखाई कृपा करो गुरुदेव की नाई ये सत बार पाठ करे जोई छूटी बंद महासुख होई जो ये पढ़े हनुमान सलीसा होए सिद्धिसा की गौरीसा तुलसीदास सदा हरि चेरा कीजे नाथ हृदय महादेरा তাৰপিছত আকৌ এই হনুমান চালিসা এই 40টা পংক্তি শেষ হল তাৰপিছত আকৌ পঢ়িব পवन তনয় সংকট হৰণ मंगल मूर्ति रूप राम लखन सीता सहित हृदय बसहु स्वरूप এইখিনি পঢ়াৰ পিছত আকৌ আপুনি ৰাম স্তুতি কৰিব ভগৱানক নমন কৰিব হে প্ৰভু মই আপোনাৰ জ্ঞান গুণ পাঠ কৰিলো হে হনুমান হে বজৰংবলী আপোনাৰ জ্ঞান গুণ পাঠ কৰিলো ভুলখিনি ক্ষমা কৰি দিব লগতে যি মই মনৰ আশা লৈ আপোনাৰ এই জ্ঞান গুণ পাঠ কৰিব লাগিছো সেই সকলো মনৰ আশা যাতে মোৰ পূৰ্ণ কৰি দিয়া এতিয়া এই কথাখিনি মই পঢ়ি দিলো আপোনালোকে অনুৰোধখিনি মই ৰক্ষা কৰিলো কিন্তু এইখিনি দুটামান কথা মই আৰু কৈ দিওঁ এই সময়খিনিত এই সন্ধিয়া সময়খিনিত হনুমান চালিসাখন পঢ়িলে ভাল আৰু অহা কালিৰ পৰা যেহেতু মহালয়া নামিব এই মহালয়াৰ পৰা এইখিনি সময়ত হনুমান চালিসাখন নিজে পাঠ কৰিব নোৱাৰিলে কাৰোবাৰ হতুৱাই পাঠ কৰালেও একো অসুবিধা নহয় ঘৰখনত আপুনি যিকোনো অমংগল ভূত পেটৰ পৰা আদি কৰি যিকোনো নিগেটিভ এনাৰ্জি আপোনাৰ যদি কাম হোৱা নাই কিবা সকলোখিনি যিমান যি আপোনাৰ অপশক্তি আছে গোটেইখিনি দূৰ কৰিবৰ কাৰণে হনুমান চালিসাখন আপুনি ঘৰত পাঠ কৰাব বা নিজে পাঠ কৰিব একো অসুবিধা নাই ধুনীয়াকৈ পঢ়িব মই যেনেকৈ পঢ়িছো তেনেকৈ পঢ়িব অকণমান বাৰু মই গোসাঁইখন বেলেগকৈ পঢ়ো কিন্তু ইয়াত আৰু জানে ভিডিঅ'টোত আৰু অকণমান অসুবিধা হয় কিছুমান গতিকে আপোনালোকে মোক বেয়া নাপাব আপোনালোকৰ অনুৰোধটো খালি মই ৰক্ষা কৰি দিলোঁ এনেধৰণে পঢ়িব শব্দখিনি ধুনীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিব শব্দখিনি ধুনীয়াকৈ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিব আৰু এটা কথা কওঁ যে অহা কালিলৈ মই যোৰহাট শিৱসাগৰ যি যাম বুলি ভাবিছিলো সেই প্ৰগ্ৰামটো বৰ্তমানলৈকে ফিক্স কৰিব পৰা নাই অকণ অসুবিধা কিছুমান হৈ আছে যে মই কাৰ ওচৰলৈ যাম সকলোৱে মোক মাতি আছে গতিকে সকলোখিনি মানুহ একেলগ হ'লে ভাল হয় কিন্তু সকলোৰে ঘৰতে অকলে অকলে গ'লেও বেয়া হ'ব কাৰণ কোনোবা এখন ঘৰত গৈ কোনোবা এখন ঘৰলৈ নগ'লেও বেয়া হ'ব গতিকে মই ভাবিছিলোঁ কি আপোনালোকক হনুমান চালিসাখন এই শব্দখিনিকে ধুনীয়াকৈ শিকাই দিম বা
আপোনালোকৰ যদি খুব বেছি দুখ আছে মই নিজে এবাৰ আপোনালোকৰ ঘৰত নীতি নিয়মেৰে মই ধুনীয়াকৈ পাঠ কৰি দিম কিন্তু সেইখিনি কৰিবলৈ যাওঁতে হয়তো কোনোবাই এজনৰ ঘৰত গ'লে কোনোবা এজনে বেয়া পাবও পাৰে গতিকে আপোনালোকে যদি বিচাৰে মই যোৱাত একো আপত্তি নাই আচলতে তথাপিও আপোনালোকে নিজে পাঠ কৰক আপোনালোকৰ নিজৰ ভাল হ'ব আৰু যিহেতু ইয়াৰ পৰা যোৰহাট শিৱসাগৰলৈ গ'লে মোৰ যথেষ্ট এটা দিন ক্ষতি হ'ব আচলতে দোকান বজাৰ কৰি থকা মানুহ ব্যৱসায়ী মানুহ গতিকে আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি বুজিব পাৰিছে আৰু সকলোকে মই আজি এই মঙ্গলবাৰটো খুব ধুনীয়াকৈ শুভেচ্ছা জনাইছোঁ আপোনালোকে যিমান পাৰে মই যেনেধৰণে পঢ়িছোঁ পাৰিলে শুনিবলৈও চেষ্টা কৰি থাকিব মই পঢ়াখিনি আৰু কেইটামান মোৰ নিজৰো কিছুমান কথা আছে সেই কথাখিনি ক'লে বৰ বেছিকৈ কোৱা যেন মানুহে ক'ব মানে আপোনালোকে কিছুমানে ক'ব যে ই বৰ বেছি কৈছে নেকি বা ই নিজকে কিবা বুলি নিজকে ওপৰত বুলি ভাবি লৈছে নেকি তেনেকুৱা ধৰণৰ কথা ক'ব গতিকে কথাখিনি নকওঁ কেতিয়াবা যদি আপোনালোকক লগ পাওঁ সেই কথাখিনি ক'বলৈ মই ক'ম আৰু কেতিয়াবা আৰু অন্য কিছুমান কথা আছে আজি গোলাঘাটৰ পৰা দুগৰাকী মানুহ আহিছিলে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে কিন্তু ইমান কষ্ট কৰি তেওঁলোক আহিছে কিন্তু মই ধৰি লওক আজি এই ভিডিঅ'টো দিলোঁৱে মোৰ পৰা গোটেইখিনি কথা আপোনালোকে জানিবই পাৰিলেহেঁতেন আৰু যি কি নহওক আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৰে দিনবোৰ ভাল হওক ঈশ্বৰে সকলোকে মংগল কৰক সকলোৰে ভাল হ'ব লাগে আৰু কেৱল এজনৰ কিয় ভাল হ'ব পৃথিৱীৰ সকলোৱে ভাল হওকচোন সকলোৰে ভাল হ'লে আপোনাৰ ভাল হ'ব আপোনাৰ ভাল হ'লে মোৰ ভাল হ'ব গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে থাকিব আৰু কেতিয়াবা বিচাৰিলে মোৰ যিটো হোৱাটছআপ নম্বৰ দি থৈছোঁ 7086990104 নম্বৰত হোৱাটছআপ কৰিব আৰু মই কোনো ধৰণৰ এষ্ট্ৰলজাৰ নহয় কিন্তু দেই এইটো আকৌ কৈ দিছোঁ মই এষ্ট্ৰলজাৰ নহয় আপোনালোকে মোক ডেট অফ বাৰ্থ নিদিব আৰু মই কোনো বেজ বৈদ নহয় যে মই আপোনালোকে এইখিনি কৈ দিওঁ মোক চোৱাহা বুলি কৈ চোৱাহা নহয় মানে কিবা এটা কৈ দিলোঁ আৰু মানে বেজৰ হেৰিত আপোনালোকৰ ভাল হৈ যাব তেনেকুৱা নহয় মই খালি এজন খুব প্ৰভুৰ ভক্ত আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে আৰু আপোনালোকৰ সকলোৱে মংগল কামনা কৰি এই ভিডিঅ'টো সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব সকলো